যোৱা ৰাতি হোৱা প্ৰচণ্ড ধুমুহাৰ ফলত আমাৰ মহামায়া সংৰক্ষিত বনাঞ্চলত বিস্তৰ ক্ষয়ক্ষতি সাধন হয় আৰু আমাৰ তাত যিবিলাক বগাপেটীয়া হিমালয়ান শগুন আছে তাত সিহঁতৰো বাঁহবোৰ ভাঙি যায় আৰু তাৰো বৃহৎ ক্ষতি হয়। তাৰ ভিতৰত আমি 4টা শগুন উদ্ধাৰ কৰিব পাৰোঁ। তাৰে ভিতৰত 4টাৰ ভিতৰত 2টাক আমি অলৰেডি প্ৰাথমিক চিকিৎসা কৰি জংঘলত এৰি থৈ আহোঁ আৰু তাৰ মাজত 2টাৰ অৱস্থা অলপ বেছিয়ে বেয়া আৰু সেই 2টাক আমি এতিয়া চৰাইকলা ৰেস্কিউ চেণ্টাৰত লৈ যাম আৰু তাৰ পৰা চিকিৎসাখিনি কৰি তাৰপিছত বনাঞ্চলত এৰি দিয়া হ'ব। যোৱা ৰাতি হোৱা প্ৰচণ্ড ধুমুহাৰ ফলত আমাৰ মহামায়া সংৰক্ষিত বনাঞ্চলত বিস্তৰ ক্ষয়ক্ষতি সাধন হয় আৰু আমাৰ তাত যিবিলাক বগাপেটীয়া হিমালয়ান শগুন আছে তাত সিহঁতৰো বাঁহবোৰ ভাঙি যায় আৰু তাৰো বৃহৎ ক্ষতি হয়। তাৰ ভিতৰত আমি 4টা শগুন উদ্ধাৰ কৰিব পাৰোঁ। তাৰে ভিতৰত 4টাৰ ভিতৰত 2টাক আমি অলৰেডি প্ৰাথমিক চিকিৎসা কৰি জংঘলত এৰি থৈ আহোঁ আৰু তাৰ মাজত 2টাৰ অৱস্থা অলপ বেছিয়ে বেয়া আৰু সেই 2টাক আমি এতিয়া চৰাইকলা ৰেস্কিউ চেণ্টাৰত লৈ যাম আৰু তাৰ পৰা চিকিৎসাখিনি কৰি তাৰপিছত বনাঞ্চলত এৰি দিয়া হ'ব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।